বিহারের নিজ বাগমাৰীৰ MRA হাইস্কুলত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ বাবে এক বিনামূলীয়া পাঠদান শিবিৰৰ আয়োজন কৰা হয়। আজি এই বিনামূলীয়া পাঠদান শিবিৰৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে আমচুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক কুদ্দুছ আলী চৰকাৰে। আজিৰে পৰা আৰম্ভ কৰা এই বিনামূলীয়া পাঠদান শিবিৰৰ জৰিয়তে বৃহত্তৰ বাগমাৰী অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল লাভান্বিত হ'ব পাৰিব বুলি উল্লেখ কৰে আমচুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক কুদ্দুছ আলী চৰকাৰে। সমিতিৰ সহযোগত আমি বাগমাৰী এই মকবুল হুছেইন হাইস্কুলৰ প্ৰাংগণত আমি এটা বিনামূলীয়া শিক্ষা শিবিৰ আয়োজন কৰিছোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ কাৰণে আমি এই অনুষ্ঠানটো আজি শুভাৰম্ভ উদ্বোধন কৰিলোঁ। কাৰণ আপোনালোকে জানে যে অসমখনত আটাইতকৈ পিছপৰা জাতি জনগোষ্ঠী যদি আছে সেইটো হৈছে অসমৰ সংখ্যালঘুসকল। অসমৰ সংখ্যালঘুসকলক আজি ভাৰতবৰ্ষত স্বাধীনতা লাভ কৰাৰ ৭৭টা বছৰ পাৰ হোৱাৰ পিছতো কোনো এখন চৰকাৰেই এই জাতিটোৰ এই জনগোষ্ঠীৰ লোকসকলক কেৱল নিৰ্যাতনৰ বলি কৰি আহিছে, তেখেতসকলক বঞ্চিত কৰি আহিছে। এই জাতিটোৰ ৰাজনৈতিক, শৈক্ষিক, সামাজিক, অৰ্থনৈতিক উত্তৰণৰ কাৰণে কোনো ধৰণৰ কাম কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। সেইকাৰণে আমি আমচুৱে বিভিন্ন সময়ত এই জাতিটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে, এই জাতিটোৰ উত্তৰণৰ কাৰণে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। অসমৰ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মাননীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক সভাপতি হোৱাৰ পিছতেই অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বসবাস কৰা লোকসকলৰ চুকে কোণে বসবাস কৰা লোকসকলৰ ঘৰে ঘৰে শিক্ষাৰ যিটো পোহৰ, সেই পোহৰটো বিলোৱাৰ কাৰণে এটা শ্লোগান আৰম্ভ কৰিছিলে, ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। এই শ্লোগানটো আমি সাফল্যমণ্ডিত কৰাৰ কাৰণে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকসকলক, দৰিদ্ৰ লোকসকলক সুশিক্ষাৰে শিক্ষিত কৰি অসমখনৰ সামাজিক উত্তৰণৰ ক্ষেত্ৰত, ৰাজনৈতিক উত্তৰণৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা যাতে এই সংখ্যালঘু জনগোষ্ঠীটো গ্ৰহণ কৰিব পাৰে, তেখেতসকলে অন্যান্য জাতি জনগোষ্ঠীৰ লগত যাতে খোজ মিলাই আগবাঢ়ি যাব পাৰে, তাৰ উদ্দেশ্যে আমি আমাৰ এই কামটো আৰম্ভ কৰিছিলোঁ। ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা, তাৰ লগত সংগতি ৰাখি আজি আমি এই টিউশ্যন চেণ্টাৰটো, বিনামূলীয়া টিউশ্যন চেণ্টাৰ ইয়াত আৰম্ভ কৰিছোঁ। এই টিউশ্যন চেণ্টাৰৰ জৰিয়তে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল যাতে যি আহিবলগীয়া মেট্ৰিকৰ এক্সাম আহি আছে, সেই এক্সামত যাতে ভাল ৰিজাল্ট কৰিব পাৰে, সেইটোৱে হৈছে আমাৰ উদ্দেশ্য। এই অঞ্চলৰ পৰা যাতে শৈক্ষিক উত্তৰণৰ এটা জাগৰণ সৃষ্টি কৰিব পাৰোঁ আমি আমচুৱে, সেইটোৱে আমাৰ উদ্দেশ্য। এই শৈক্ষিক জাগৰণৰ জৰিয়তে এই বাৰ্তাটো যাতে আমি গোটেই অসমত দিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু অনাগত দিনত এই ছাত্ৰ ছাত্ৰীসকলৰ পৰা যাতে ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক, IAS অফিচাৰ হওক, APS বিষয়া হওক, এই সকলোখিনিৰ কাৰণে আমি আমচুৱে কাম কৰি আছোঁ। আৰু আমি বিশ্বাসী যে এদিন না এদিন হ'লেও অসমৰ সংখ্যালঘু যিটো সমাজ আছে, সেই সমাজখনে অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰ লগত, অন্যান্য সমাজসমূহৰ লগত খোজ মিলাই যে আগবাঢ়ি যাব, সেইটো নিশ্চিত। আৰু সেইটো নোহোৱালৈকে আমি আমচুৱে কেতিয়াও নীৰৱে বহি নাথাকোঁ। এই জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত আমি আমচুৱে যিকোনো পৰ্যায়লৈকে যাবলগীয়া হ'লেও আমি প্ৰস্তুত আছোঁ আৰু আমি যাম। হয়, আমি বিগত বছৰ চাইছিলোঁ, কেইবাবছৰো চাইছিলোঁ আমাৰ এই বৃহত্তৰ বাগমাৰী অঞ্চলত আমাৰ MRA হাইস্কুল তথা আমাৰ মকবুল হুছেইন হাইস্কুলৰ যি ৰিজাল্ট মেট্ৰিকৰ, সেই ৰিজাল্টত আমি কিছু অসন্তুষ্টি পাইছিলোঁ। আৰু এখেতসকলক আমি বিভিন্ন সময়ত স্কুলত পৰ্যবেক্ষণ কৰি আমি বিভিন্ন সময়ত শিক্ষাগুৰুসকলক দোষাৰোপ কৰিছিলোঁ যে হয়তো শিক্ষকৰ অৱহেলাত আজি আমাৰ এই স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাত ভালকৈ নাম্বাৰ পাই উত্তীৰ্ণ হ'ব পৰা নাই। আৰু সেই ভিজিটত আমি যেতিয়া আহিছোঁ, আহি শিক্ষাগুৰুসকলক ধৰিছিলোঁ, তেখেতসকলে অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকলক লৈ এটা মিটিং আয়োজন কৰিছিলে। আৰু সেই মিটিঙত ময়ো আহিছিলোঁ, মোকো নিমন্ত্ৰণ দিছিলে। মই আহি সোধাত আমি গম পাইছোঁ যে আমাৰ অভিভাৱকসকলৰ অৱহেলাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নাম্বাৰ বা মেট্ৰিক পৰীক্ষাৰ নাম্বাৰ কম পাইছিলে। আৰু তাৰ পৰিৱেশত মই এটা সিদ্ধান্ত লৈছিলোঁ যে বিশ্বনাথ জিলা আমচুৰ তৰফৰ পৰা আগন্তুক যি মেট্ৰিক পৰীক্ষা দিব, এই এখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমচুৰ তৰফৰ পৰা বিনামূলীয়া পাঠদান শিবিৰ এখন দিম বুলি মই প্ৰতিশ্ৰুতি দিছিলোঁ। আজি ঠিক সেইভাৱে আজি বাগমাৰী MRA হাইস্কুলত আজি বিশ্বনাথ জিলা আমচুৰ তৰফৰ পৰা বিনামূলীয়া পাঠদান শিবিৰ আমি অনুষ্ঠিত কৰিছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই জনাব বিচাৰিছোঁ যে আমাৰ যি বাগমাৰী বৃহত্তৰ অঞ্চলৰ সকলো মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এই বিনামূলীয়া পাঠদান শিবিৰত যাতে সকলোৱে আহি পাঠদান বা টিউশ্যন যাতে কৰে আৰু আগন্তুক মেট্ৰিক পৰীক্ষাত যাতে ভাল নাম্বাৰ লৈ মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ কৰিব বুলি মই আশা কৰিছোঁ। লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বুলিও উল্লেখ কৰে কুদ্দুছ আলী চৰকাৰে।
এই বিনামূলীয়া পাঠদান শিবিৰ উদ্বোধনী অনুষ্ঠানত বিশ্বনাথ জিলা আমচুৰ সভাপতি ফকিৰ আলী, সাধাৰণ সম্পাদক হুছেইন সিকদাৰ, MR হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি ফাৰহাদ আহমদকে ধৰি শিক্ষকসকল আৰু আমচুৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। বিশ্বনাথৰ পৰা আবুল বাৰেকৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।